আজি বেঙেনাবাৰীত আহোম ৰংগমঞ্চৰ আধাৰশিলা স্থাপন। বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বেঙেনাবাৰীত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰেটাৰ সাংসদ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া ৰংগমঞ্চৰ আজি আধাৰশিলা স্থাপন কৰা হয়। নিপেন কটকীয়ে পৰিচালনা কৰা অনুষ্ঠানত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যবাহী অভিযন্তা ভূপেন বৰুৱাই আধাৰশিলা স্থাপন কৰে। আজি যি অসমসকলৰ এটা ৰংগমঞ্চ আধাৰশিলা স্থাপন কৰা হ'ল, কেনেধৰণে আৰম্ভ কৰিছে বা কাৰ্যসূচী কেনেকুৱা হৈছে বা কেনেধৰণে সহযোগিতা আগবাঢ়িছে? খুব টান। আমি যোৱাটো উপ নিৰ্বাচনৰ সময়ত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘৰেটা দেৱক আমি অনুৰোধ জনাইছিলোঁ যে বিহালী অঞ্চলত বসবাস কৰি থকা আহোম জ্ঞাতিবৰ্গৰ কাৰণে এটি ৰংগমঞ্চৰ খুবেই প্ৰয়োজন হৈছে। তেখেতসকলৰ বিভিন্ন ধৰণৰ গীত মাত বা সাংস্কৃতিক বিকাশৰ বাবে এটি ৰংগমঞ্চৰ প্ৰয়োজন হোৱাত তেখেতক আমি অনুৰোধ জনাইছিলোঁ আৰু সেই অনুৰোধ অনুসৰি তেখেতে আমাৰ বিহালী আহোম সমাজৰ কাৰণে এটি ৰংগমঞ্চৰ পুঁজি আবণ্টন দিছে আৰু জানিব পাৰিছোঁ 15 লাখ টকাৰ এটি পুঁজি তেখেতে আবণ্টন দিছে আৰু শেহতীয়াভাৱে যে এই পুঁজিৰে আজিৰ এই যি আমাৰ মূল খুঁটাটো পুতাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ এই ৰংগমঞ্চটোৱে আমাৰ বিহালীত বসবাস কৰি থকা আহোম জ্ঞাতিসকলৰ বিভিন্ন কলা কৃষ্টি বিকাশৰ কাৰণে সুগম হৈ উঠিব। গতিকে এই সুযোগতে আমি সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰেটা দেৱক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই মূল খুঁটাটি পুতাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই মূল খুঁটাটি পুতি পেলাই আমাক সহযোগিতা আগবঢ়ালে সেয়া হ'ল বিহালী উন্নয়ন খণ্ডৰ জ্যেষ্ঠ অভিযন্তা সন্মানীয় ভূপেন বৰুৱাদেৱে। তেখেতকো এই সুযোগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই পুঁজি আবণ্টনৰ ক্ষেত্ৰত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় ৰঞ্জিত দত্তদেৱ, বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাৰদেৱ তেখেতসকলেও যি সহযোগিতা আগবঢ়াইছে, এই সুযোগতে আমি বিহালীবাসী আহোম সমাজে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ৰংগমঞ্চটোৱে হৈছে ভৱিষ্যতে যাতে আমাৰ দৰ্শকসকল বহাৰ কাৰণেও এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষসকলে বা নিৰ্বাচিত প্ৰতিনিধিসকলে অনুদান আগবঢ়াই আমাক সহযোগিতা আগবঢ়াব। তাৰ বাবে তেখেতসকলৰ ওচৰত আমি আহোম সমাজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। আমাৰ ক'বলগীয়া ইমানেই। ধন্যবাদ। উল্লেখযোগ্য যে ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰেটাই এই মঞ্চ নিৰ্মাণৰ বাবে সাংসদ পুঁজিৰ 15 লাখ টকা প্ৰদান কৰিছে। স্থানীয় ৰাইজৰ উপস্থিতিত আজি আধাৰশিলা স্থাপন কৰা হয়। সৰ্বসন্মতিক্ৰমে এই ৰংগমঞ্চৰ নাম আহোম ৰংগমঞ্চ নামেৰে নামাকৰণ কৰিছে। এই অনুষ্ঠানত স্থানীয় লোকসকলে আহোমৰ সাজ পৰিধান কৰি আহোমৰ এটি আধ্যাত্মিক গীতেৰে আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে এখন সভা অনুষ্ঠিত কৰি অভিযন্তা ভূপেন বৰুৱা আৰু জয়মতী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক ভোগেন বৰুৱাই এই ৰংগমঞ্চৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বিহালীৰ পৰা ভুৱন লুইটেলৰ ৰিপৰ্টাৰ লাইভ অসম।